এইখিনি আজি আমাৰ খাদ্যটো যোগান ধৰিছে সুদূৰ লণ্ডনৰ পৰা। আমাৰ লণ্ডনৰ এজন কি আছিলে বেৰিষ্টাৰ হাফিজ ইলিয়াছ আনচাৰী। তেখেতে আমাৰ কালি ভিডিঅ' চাই আমি যিখিনি সহায় সহযোগ কৰি আছোঁ সেইখিনি চাই তেখেতে আমাক অলপমান সহায় কৰিছিলে। সেইটোৰ ওপৰত আমি হেৰি কৰি পেলাইনি আজি আমাৰ খাদ্যটো যোগান ধৰা হৈছে দেই। গতিকে আপোনালোকে কেনেকুৱা পাইছে? তেখেতক কি বুলি ক'ব ইমান সুদূৰ লণ্ডনৰ পৰা আমাক সহায় কৰিছে? দূৰৰ পৰা যে আপোনালোকে আমাৰ এই যোগান ধৰিছে দুখীয়া ৰাইজক এই পানীৰ মাজত আবদ্ধ হৈ থকাৰ কাৰণে আমি অশেষ আৰু ধন্যবাদ। তাৰ মেইন মানুহজনে হৈছে আমাৰ আমাৰ হৈছে এজন নাহৰণি অঞ্চলৰ হাৰিছ আহমেদ। আমি একদম মানে তেখেতৰ যোগেদি মানে তেখেতে আমাক কি ক'ম মানে আমাৰ অন্তৰৰ পৰা ক'বলগীয়া ভাষা নাই তেখেতৰ কাৰণে। আমাৰ ৰাইজৰ পৰা আপোনালোকে অহাৰ কাৰণে ধন্যবাদ থাকিলে। আৰু নিজাহাতেতো এইকেইদিন ৰেগুলাৰেই বুলি কৰিলেও বেয়া নহয়। আৰু পানী কিমান পানী হৈ আছে এবাৰ দেখাম। ব'লক আমিও যাম লগতে। গোটেই ৰাস্তাৰ পানী। নতুন বেগ আছিল পানী সুধি চাওক কেনেকুৱা ৰাইজা দেখিছে কেনেকুৱা পানী। ঠিক আছে গৈ থাকক আপোনালোকে। গৈ থাকক। এইটো অলপ আছে বেছি নহয়। তাৰ ইফালেও পানী এনেকৈ নাই থাকে যাবই পৰা নাই নহয়। আমাৰ ৰৰুদা আছে, আমাৰ ৰেবদা আছে, বিজুদা আছে, আমাৰ হাৰিছা আছে। এইখন স্কুলৰ গোটেই পানী উঠি আছে। স্কুলতো পানী হৈ আছে। স্কুলৰ গোটেই পানী। আমি অকণমান সাহাৰ্য লৈ আহিছোঁ। চাওক এই পানী এইবিলাক চাওক। এইবিলাক পানী চাওক। আমি এই চেগতে বঙাইগাঁৱৰ নিবাসী সুদূৰ লণ্ডনৰ পৰা আমাক সহায় কৰা বেৰিষ্টাৰ হাফিজ ইলিয়াছ আলী হুছেইন আনচাৰী লগতে আনচাৰী ফাউণ্ডেশ্যনৰ প্ৰতিজন কৰ্মকৰ্তাক আমি সদৌতা অসম ছাত্ৰ সন্থা কাকতোঙা আঞ্চলিক সমিতিৰ তৰফৰ পৰা বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।